ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। দীপাৱলীৰ পূৰ্বে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ 6টাকৈ ডাঙৰ উপহাৰ দিয়া হৈছে। কেইবাটাও ঐতিহাসিক সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে আৰু দীপাৱলীৰ প্ৰাকখনত এই 6টাকৈ গুৰুত্বপূৰ্ণ উপহাৰ আহিছে কৰ্মচাৰীলৈ। সবিশেষ আপোনালোকক জনাব বিচাৰিছো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীলৈ দীপাৱলীৰ পূৰ্বে প্ৰথমটো উপহাৰ আহিছে অস্থায়ী কৰ্মচাৰীসকলৰ বাবে। অস্থায়ী কৰ্মচাৰীৰ বাবে বৰ্ধিত দৰমহা। কেবিনেটে 1231 গৰাকী মাষ্টাৰ ৰোল অস্থায়ী আৰু স্থিৰ দৰমহাৰ কৰ্মচাৰীক ন্যূনতম দৰমহা প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে। লগতে সাধাৰণ প্ৰশাসন বিভাগৰ 99 গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সহায়ক ভাত্তাৰ সমতুল্য স্থিৰ দৰমহা 16,400 টকালৈ বৃদ্ধিৰ বাবে অনুমোদন জনাইছে। ইপিনে শিক্ষকসকলৰ বাবে কেইবাটাও উপহাৰ আহিছে। কেবিনেটে ধুবুৰী, দক্ষিণ শালমৰা, মানকাছাৰ আৰু চৰ অঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলৰ 5 বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰাৰ বাবে অনুমোদন জনাইছে। কেবিনেটে লগতে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ 5 বছৰ বিপৰীতে 3 বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণৰ বাবে অনুমোদন জনাইছে। অৰ্থাৎ পূৰ্বে যি 5 বছৰ কাৰ্য সম্পাদন কৰিব লাগিছিল তাৰ ঠাইত এতিয়া 3 বছৰলৈ হ্ৰাস কৰিছে। তেনেধৰণে শিক্ষক বদলিৰ ক্ষেত্ৰত 5 বছৰ সম্পূৰ্ণ হোৱা শিক্ষয়িত্ৰীসকলক নিজ গৃহ জিলালৈ বদলি দিয়া হ'ব। ইপিনে ৰাজ্যিক কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। কেবিনেটে UPS আঁচনিখনত অনুমোদন জনাইছে আৰু সেৱাকাল সম্পূৰ্ণ হোৱাৰ পাছত বা স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পৰিশোধ লাভ কৰিব আৰু সম্পূৰ্ণ নিশ্চিত পৰিশোধৰ হাৰ হ'ব অৱসৰৰ ঠিক আগে 12 মাহৰ গড় মূল দৰমহা বেচিক পে'ৰ 50%, পাৰিবাৰিক পেঞ্চন হ'ব মৃত্যুৰ পূৰ্বে লাভ কৰা পেঞ্চন পৰিশোধৰ পৰিমাণৰ 60% আৰু অৱসৰৰ পাছত এককালীন পৰিশোধ হিচাপে যোগ্যতা অৰ্জনকাৰী সেৱাৰ প্ৰতি 6 মাহৰ বাবে মাহিলী বেতনৰ 10% মূল বেতনযোগ মৰগীয়া বানচ লাভ কৰাৰ ব্যৱস্থা থাকিব। ইপিনে জীৱিকা সখীসকলৰ বাবে দিছে সুখবৰ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 10,186 গৰাকী সামূহিক কেডাৰক অৰুণোদয় 3.0 আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে। গতিকে নিশ্চিতভাৱে দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলৰ বাবে এই 6টাকৈ বৃহৎ উপহাৰ। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।